সাংস্কৃতিক ৰাজধানী যোৰহাটত বাৰে বাৰে কিয় সংঘটিত হৈছে দলবদ্ধ আক্ৰমণৰ ঘটনা। দেবেন দত্ত অনিমেষ ভূঞাৰ পাছত এইবাৰ আক্ৰমণৰ বলি হ'ল বেদাংগ ভূষণ বৰুৱা। কাৰ দুৰ্বলতাৰ বাবে ধাৰাবাহিকভাৱে সংঘটিত হৈছে নাৰকীয় হত্যাকাণ্ড? প্ৰশাসনিক দুৰ্বলতা নে সজাগতাৰ অভাৱ? শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যোৰহাটত ধাৰাবাহিকভাৱে সংঘটিত হৈছে দলবদ্ধ আক্ৰমণৰ ঘটনা। একাধিক লোকে প্ৰাণ হেৰুৱাইছে এনেধৰণৰ ঘটনাত। 2019 বৰ্ষৰ 31 আগষ্টত টিয়ক চাহ বাগিচাত এজন ৰোগীক চিকিৎসা কৰাত পলম হোৱাৰ বাবে 73 বছৰীয়া চিকিৎসক দেবেন দত্তক একাংশ উন্মত্ত লোকে মৰিয়াই হত্যা কৰিছিল। তাৰ কিছুদিন পাছতে 2021 বৰ্ষৰ 30 নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এজন আছু নেতা দেৰগাঁৱৰ অনিমেষ ভূঞাই সাধাৰণ এক দুৰ্ঘটনাৰ বাবেই দিন দুপৰতে নগৰৰ মাজমজিয়াৰ ৰাজপথত মৰিয়াই হত্যা কৰিছিল আন একাংশ উন্মত্ত দানৱে। প্ৰায় 3 বছৰ পাছত পুনৰ 20 এপ্ৰিলত যোৰহাটত সংঘটিত হয় তদ্ৰুপ ঘটনা। যোৰহাটৰ উপকণ্ঠ চন্দন নগৰত বিহুৰ ফাংচন চাবলৈ গৈ একাংশ মানৱৰূপী দানৱৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটিলে উদীয়মান যুৱক বেদাংগ ভূষণ বৰুৱাই। 20 এপ্ৰিলত চন্দন নগৰত অনুষ্ঠিত বিহুৰ ফাংচন উপভোগ কৰি ঘৰলৈ ঘূৰিবলৈ লওঁতেই একাংশ যুৱক কাজিয়াত লিপ্ত হোৱা দেখি কাজিয়া ভাঙিবলৈ লওঁতেই নিশাৰ আন্ধাৰত উন্মত্ত যুৱকৰ দলে মৰিয়াই পথৰ কাষত পেলাই থৈ যায় বেদাংগ ভূষণ বৰুৱাক। বিহু ফাংচনৰ পৰা উভতি অহা একাংশই দেখা পাই আৰক্ষীক খবৰ দিয়াৰ লগতে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে। আজি হুলস্থুল কৰি আছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আখাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল তেতিয়া তাৰমানে সকলো ঘৰা ঘৰি যাবলৈ হ'ল। লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি আৰু। লগৰ ল'ৰাজনে দেখিলে, দেখি পৰি থকাহে দেখিছে, আনি হস্পিটেললৈ আহিলে। তেতিয়া মোক খবৰ দিছে। চিকিৎসকে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰি ICUলৈ স্থানান্তৰৰ পৰামৰ্শ দিয়ে, কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ICU খালী হৈ নথকাত যোৰহাট মিছন হাস্পতাললৈ স্থানান্তৰ কৰা হয় বেদাংগ ভূষণ বৰুৱাক। চিকিৎসা চলি থকাৰ মাজতে মঙলবাৰে পুৱা বেদাংগই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে 11:16 দিনৰ। আমি অহাৰ লগে লগে ICUত চিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড্ৰটিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত। তেওঁ ৰুটিত সোমাই 6:37 ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে, ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ ICU চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। 33 বছৰীয়া যুৱকজনৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ মাতৃ, বন্ধুৰ লগতে আত্মীয় পৰিয়াল। মৰণোত্তৰ পৰীক্ষাৰ পাছত শেষকৃত্য সম্পন্ন কৰা হয় সৰবৰাহী যুৱক বেদাংগৰ। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কালিৰ দিনটোত 10জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 20-25 জনীয়া দলে আক্ৰমণ কৰাৰ দৃশ্য CC কেমেৰাত বন্দী হৈছে। তাৰ আলম লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। হয়, আমি যোৱাকালিহে আচলতে FIR-খন পালোঁ 10:30-11 বজাত যে চন্দন নগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি, আৰু মানুহজন যিজন ভিক্টিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। FIR-খন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল, আৰু আমি এতিয়ালৈকে 10জন একিউজ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ।
সেই দহজন আপোনাৰ য'ত চন্দননগৰত বিহু হৈছিলে হয়। তাৰে লোকেলিটি নে বেলেগ বেলেগ জেগাৰ পৰা? ওচৰ পাজৰৰে ল'ৰা, প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। আৰক্ষীয়ে ঠিকমতেই তদন্ত কৰিব, দোষীক গ্ৰেপ্তাৰ কৰিব, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তিও প্ৰদান কৰা হ'ব। কিন্তু কাহানিও ঘূৰি নাহিব দেৱেন দত্ত, অনিমেষ ভূঞা অথবা বেদাংগ ভূষণ বৰুৱাৰ দৰে এইসকল নিৰীহ লোক। যোৰহাটত শেহতীয়াকৈ ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে। দিন দুপৰতে চুৰি ডকাইতিৰ ঘটনাও সংঘটিত হৈছে। তাৰ পাছতো কিন্তু আৰক্ষীয়ে যি ধৰণৰ তৎপৰতা অৱলম্বন কৰিব লাগিছিল সেয়া কৰা নাই, যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। মানে ক'বলৈ কোনো ভাষাই নাই। আজি অলপ দিনৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বহুত বাঢ়িছে। আমি এই সংক্ৰান্তত আপোনাৰ DC, ADC এইবিলাকক আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতসকলে আহি চাই তাৰপিছত দেখোন আকৌ সকলো নীৰৱ হৈ যায়, একো আমি খবৰেই নাপাওঁ। কিন্তু এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ কেইদিনমানৰ আগতে আমাৰ যি এইটো অনুষ্ঠানৰ গুৰি ধৰোঁতা প্ৰণৱ মিলন, তেওঁ বায়েকৰ হাতৰ পৰা ফোনটো দিনতেই কাঢ়ি লৈ গৈছে, গতিয়াই থৈ গৈছে। আকৌ আমি এতিয়া মানে আমাৰ বোৱাৰী জীয়ৰীবিলাকে কি হ'ল, ভয়তে চেইন ফুলি আদি পিন্ধিবলৈ এৰিলোৱেই। আপোনালোকেও আমাকো দেখিছে যে আমি সেইবিলাক মানে চব বাকচতে ভৰালোঁ, আজিকালি পিন্ধিব নোৱাৰোঁ। কাৰণ ল'ৰাবোৰ ইমান স্পীডত আহে, আহি চেইনডাল থাপ মাৰি নিয়ে আৰু মানুহজনী গটা মাৰি খাললৈ পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় আমাৰ চলি আছে। আৰু আমি সেই বিষয়ে বিভাগীয় মানে কৰ্তৃপক্ষক কৈ আছোঁ যদিও আমি একো ফল পোৱা নাই। এতিয়া প্ৰশ্ন হয়, কেনেকৈ ৰোধ কৰা হ'ব এনেধৰণৰ অনাকাংক্ষিত ঘটনা? উশৃংখল যুৱ সমাজক সুশৃংখল কৰিবলৈ প্ৰত্যেকেই ল'ব লাগিব দায়িত্ব। কেৱল আৰক্ষীলৈ দোষ জাপি সকলোৱেই নিজৰ স্থানত থাকিলেই সমাজ শুদ্ধ নহ'ব। কেৱল নিজৰ সন্তানকে নহয়, সকলোৱে সকলোকে লগত লৈ পৰিৱেশ নিৰ্মাণ কৰিব পাৰিলেহে এখন সুস্থ সমাজ আশা কৰিব পৰা হ'ব। এই ক্ষেত্ৰত প্ৰশাসনেও ল'ব লাগিব গুৰুত্বপূৰ্ণ দায়িত্ব। নিউজ ডেস্ক ৰিপোৰ্ট, অসম স্পন্দন।